হেল্ল' বন্ধুসকল, মই স্বাস্থ্যলাৰ পৰা কৈ আছোঁ। তোমালোকে কেনে আছে আজি কমেণ্টত ক'ব। আৰু আজি আমালোকে আহিছোঁ ৰানিং কৰিবলৈ। গ্ৰাউণ্ডত পানী হৈছে, যাৰ ফলত আমালোকে ৰানিং কৰিবলৈ যাব পৰা নাই। আৰু আমালোকে ৰাস্তাত ৰানিং কৰিবলৈ আহিছোঁ। এইটো মেঘালয়ৰ ৰাস্তা হয়। আমালোকে অসমৰ পৰা আহিছোঁ আৰু অসম পুলিচ যিটো ইণ্টাৰভিউ আছে এইটো 3 অক্টোবৰত হ'ব। আৰু সেইকাৰণে তোমালোকক ৰানিংটো ৰেগুলাৰ কৰি থাকিব লাগিব আৰু টাইমটো অতি সোনকালে ইনক্ৰিজ কৰিব লাগিব। আৰু ইমান দিন নাই আৰু এডি এক্সামো আহি গৈছে, যাৰ ফলত তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰি থাকিবা। আমালোকে আহিছোঁ আৰু আমালোকে সকলোৱে আজি ৰানিং কৰিলোঁ। ৰানিঙত আজি টাইমটো লাগি গৈছে 11 মিনিট 10-15 ছেকেণ্ডমান লাগি গৈছে। সকলোৰে টাইমটো বেলেগ বেলেগ লাগে আৰু তোমালোকক কিমান টাইম লাগি আছে এইটো তোমালোকে কমেণ্টত ক'ব। আৰু এতিয়া আমালোকে সকলোৱে এতিয়া অলপ এক্সাৰচাইজ কৰিম, তাৰপিছত আকৌ ঘৰত যাম। তোমালোকে চাই থাকিব ভিডিঅ' প্ৰথমৰ পৰা লাষ্টলৈ। বন্ধুসকল, আজি আমালোকে ৰানিং কৰিছোঁ। আজি 32 মিটাৰ ৰানিং কৰিছোঁ। মই প্ৰথমত কৈছোঁ ৰানিংটো আজি 11 মিনিট 10-15 ছেকেণ্ডমান লাগি গৈছে। আৰু বন্ধুসকল, আমালোকে সকলোৱে একেলগে কৰিছোঁ ৰানিং। ইয়াতে দেখা কেনেকুৱা, আৰু তোমালোকে এনেকৈ জোচ লৈ কৰি থাকিব। এনেকৈ হ'লে টাইমটো আৰু ইনক্ৰিজ হৈ থাকিব। ইয়াৰ পৰা আৰু আগফালে যাব লাগে 500 মিটাৰমান, তেনেহ'লে 32 মিটাৰমান হৈ যায়। আৰু ৰানিংটো কৰিছোঁ, ৰাতিপুৱা কৰিছোঁ আৰু সন্ধিয়াত আৰু মই নাহোঁ, ৰেগুলাৰ কৰোঁ ৰাতিপুৱা। তোমালোকে এনেকৈ কৰি থাকিব ৰানিংটো আৰু টাইমটো ইনক্ৰিজ কৰি থাকিবলৈ চেষ্টা কৰিব। আৰু ৰানিঙৰ পিছত আমালোকে এক্সাৰচাইজ কৰিছোঁ। এনেকুৱা এইটো ড্ৰিলৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় আৰু এইটো সকলোকে কৰিব লাগে, কাৰণ যিহেতু তুমি চাকৰি পোৱা তাৰপিছত ড্ৰিলটো কৰিবই লাগিব। আৰু সেইকাৰণে আগতীয়াকৈ প্ৰেক্টিছ দিয়াটো আৰু ভাল হয়। আৰু এইটো তোমাৰ এক্সাৰচাইজৰ কাৰণে আৰু অতি ইম্পৰ্টেণ্ট হৈ যায়। আৰু এইটো কৰিছোঁ হাই নিচ ৱৰ্কআউট কৰিছোঁ আৰু এইটো কৰিব লাগে। আৰু এইটো ড্ৰিলৰ কাৰণে অতি ইম্পৰ্টেণ্ট আৰু তোমাৰ লেগছৰ কাৰণেও ভালে সমান হৈ যায়। আৰু এইবিলাক যদি এক্সাৰচাইজ কৰিব পাৰা তেনেহ'লে ৰানিঙত তোমাৰ টাইমটো ইনক্ৰিজ হৈ যাব আৰু যিটো তোমাৰ মানে ভাগৰ লাগে আৰু সেইটো তোমাক কমি যাব। আৰু এনেকৈ কৰাৰ পিছতে অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছতে আকৌ ষ্টাৰ্ট কৰি দিলোঁ এক্সাৰচাইজটো। আৰু এইটো এক্সাৰচাইজ দেখা নহ'ল, কেনেকৈ আমালোকে সকলোৱে একেলগে কৰিছোঁ আৰু সকলোৱে একেলগে কৰিলে আৰু এইটোত মটিভেশ্যনটো আৰু ভাল মানে হৈ যায়। আৰু বন্ধুসকল, এনেকৈ কৰি থাকিব তোমালোকে সকলোৱে একেলগে কৰিব, যাৰ ফলত তোমালোকে মটিভেশ্যন পাব এক্সাৰচাইজ কৰিবলৈ। আৰু তেনেহ'লে যদি অলপমান এজনে কমো কৰে তথাপিও সিহঁতে বেছি কৰিবলৈ চেষ্টা কৰিব। সেইকাৰণে বন্ধুসকল, এইবিলাক এক্সাৰচাইজ অতি ৰেগুলাৰ কৰিব। আমালোকে দেখা বন্ধুসকল সকলোৱে কৰি আছোঁ, সকলোৱে একেলগে আহিছোঁ। ৰানিং কৰিলোঁ প্ৰথমে, তাৰপিছত আৰু 2-3টামান এক্সাৰচাইজ আৰু এইবিলাক কৰি আছোঁ। আৰু ইয়াৰ পিছতে আকৌ এক্সাৰচাইজ কৰি থাকিম আৰু তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকিব। আৰু এই এক্সাৰচাইজবিলাক তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰিব। যদিও তোমালোকে ৰানিং কৰিব নোৱাৰে তথাপিও তোমালোকে এক্সাৰচাইজবিলাক প্ৰেক্টিছ কৰি থাকিব। দেখা এইবিলাক এক্সাৰচাইজ কাৰণ তোমাৰ ফিজিকেলৰ কাৰণে অতি ইম্পৰ্টেণ্ট। আৰু এইবিলাক এক্সাৰচাইজ তোমালোকে ৰেগুলাৰ ঘৰতো কৰিব পাৰে, একো প্ৰব্লেম নাই। আৰু এই যে এনেকৈ কৰিব পাৰে, যেনেকৈ মই আমালোকে কৰি আছোঁ, পূৰা গ্ৰুপ সহকাৰে কৰি আছোঁ। আৰু এইবিলাক 3টা ষ্টেপত ছেটত কৰিব, 3টা ছেটত কৰিব 10-15টামান ৰেপছ, মানে যিমান যিহেতু মাৰিব পাৰে তোমালোকে সিমানেই মাৰিব। আৰু আমালোকে এই যে নৰ্মালি পুছ-আপছ কৰিছিলোঁ, এনেকৈ লাহে লাহে পুছ-আপছ কৰিছিলোঁ। যিমানে নৰ্মালি লাহে লাহে কৰিব পাৰে সিমানে কৰিব, লাহে লাহে কৰিব। আৰু এনেকুৱা পুছ-আপছ তোমালোকে ঘৰত কৰিব পাৰে। আৰু এইবিলাকো 3 ছেটত তোমালোকে 20টা বা 30টা ৰেপছত তোমালোকে কৰিব পাৰে। যেনেকুৱা তোমালোকে কৰিব পাৰে সিমানেই কৰিব। আৰু এইবিলাক কৰাৰ পিছতে অলপ টাইম ৰেষ্ট ল'ব লাগে, কাৰণ ৰেষ্ট ল'বৰ পিছতেই এইবিলাক এক্সাৰচাইজ কৰিব লাগে। কাৰণ যদি তোমালোকে ডাইৰেক্ট কৰি থকা সকলো সময়ত তোমালোকে ইমান কৰিব নোৱাৰিবা আৰু ভাগৰি যাবা। সেইকাৰণে লাহে লাহে কৰি থাকিব। এই যে আমালোকে ইয়াতে কৰি আছোঁ, তোমালোকে কৰি থাকিব। আৰু এই পুছ-আপছবিলাক তোমালোকে কৰিব। আৰু ইয়াৰ লগতে আৰু বহুতো পুছ-আপছ কৰিব লাগে, যিহেতু আমালোকে ইমান পুছ-আপ কৰা নাই। আজি আৰু প্ৰথম আহিছোঁ, যাৰ ফলত আমালোকে আজি নৰ্মেল পুছ-আপটোই কৰি আছোঁ। আৰু এইটো আমালোকে 3টা ছেটত কৰিছোঁ, 20টা-30টা, যিমানে পাৰে সিহঁতে সিমানেই কৰিছে। আৰু এইবিলাক আৰু লাহে লাহে কৰি আছে, কাৰণ ইমান প্ৰেছাৰ তুমি নিদিবা। কাৰণ স্পীডত কৰিলে তোমাৰ যিটো প্ৰেছাৰ হয় এইটো চেষ্টত নপৰিব, আৰু ইয়াৰ ফলত তোমাৰ চেষ্ট আপগ্ৰেড হৈ যাব। আৰু ইয়াৰ লগতে কৰিছোঁ এপছৰ কাৰণে এক্সাৰচাইজ কৰিছোঁ। এইটো এপছৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয়। তোমালোকে এনেকৈ এপছৰ কাৰণে এক্সাৰচাইজ কৰিব পাৰে। আৰু যদি তোমালোকৰ ফেটটো ইনক্ৰিজ কৰিব লাগে তথাপিও এইটো কৰিব পাৰে, কাৰণ এইটো ফেটৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় আৰু ইয়াৰ লগতে এপছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। আৰু এই এপছৰ যদি বনাব বিচাৰে তেনেহ'লে এই এক্সাৰচাইজ